নমস্কাৰ এই খবৰ মহানগৰ ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত ন্যায় কমিটি গঠন ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত 4 জনীয়া কমিটি গঠন কমিটিত আছে অধিবক্তা পল্লৱ কাকতি অতিৰিক্ত চৰকাৰী অধিবক্তা সমুদ্ৰগুপ্ত দত্ত অধিবক্তা অৰ্ণৱ বিশ্বাস আৰু অতিৰিক্ত চৰকাৰী অধিবক্তা ভাস্কৰ শৰ্মা পুনৰবাৰ জনাইছো এখন 4 জনীয়া কমিটি গঠন কৰি দিয়া হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত এখন ন্যায় কমিটি গঠন কৰা হৈছে ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত 4 জনীয়া কমিটি অধিবক্তা পল্লৱ কাকতি অতিৰিক্ত চৰকাৰী অধিবক্তা সমুদ্ৰগুপ্ত দত্ত অৰ্ণৱ বিশ্বাস অধিবক্তা অৰ্ণৱ বিশ্বাস আৰু অতিৰিক্ত চৰকাৰী অধিবক্তা ভাস্কৰ শৰ্মাৰ দ্বাৰা গঠন কৰা হৈছে এই 4 জনীয়া কমিটি হলে 20 অক্টোবৰত সিঙ্গাপুৰলৈ যাব অসম আৰক্ষীৰ এটা দল 21 অক্টোবৰত সিঙ্গাপুৰ আৰক্ষীৰ সৈতে মিলিত হ'ব এছআইটি দল এছডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত এছআইটি দলে সিঙ্গাপুৰ আৰক্ষীৰ সৈতে মিলিত হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আলোচনা কৰিব দুয়োখন দেশৰ আৰক্ষীয়ে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক্স যোগে এই তথ্য সদৰি কৰিছে বাক্সাৰ অপ্ৰত্যাশিত ঘটনাক লৈ শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া জুবিন গাৰ্গক ভালপোৱা মানুহৰ স্বতঃস্ফূৰ্ত প্ৰতিবাদ আৰক্ষীয়ে প্ৰথমে লাঠিচালনা কৰিছিল প্ৰতিবাদকাৰীক প্ৰথমে লাঠিচালনা কৰা আৰক্ষীজনৰ বিৰুদ্ধে লোৱা নাই ব্যৱস্থা ৰাজনৈতিক দলসমূহে জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰাৰ অভিযোগ উঠিছে জুবিন গাৰ্গৰ ন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সকল স্বতঃস্ফূৰ্তভাৱে আহিছে বীৰলাচিত সেনাৰ নেতা শৃংখল চলিহাৰ এই মন্তব্য প্ৰতিবাদ হৈছে জুবিন গাৰ্গক ভাল পোৱা মানুহখিনিয়ে স্বতঃস্ফূৰ্ত প্ৰতিবাদ কৰিছে পুলিচ অফিচাৰজনে প্ৰথম লাঠিচাৰ্জ কৰিছে সেই পুলিচ অফিচাৰজনৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই এটা কথাটো হৈছে জুবিন গাৰ্গক লৈ চৰকাৰ হওক বিৰোধী হওক বা অন্যান্য ৰাজনৈতিক দলসমূহ হওক তেওঁলোকে এটা ৰাজনৈতিক পৰিৱেশৰ সূচনা কৰিব বিচাৰিছে এটা সকলো দলে লগ হৈ কিয় নকয় যে জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে অসমত নিৰ্বাচন নহয় সকলো দলে সেইটো কথা ক'ব লাগিছিলে সেই কথাটো কিন্তু কোনো দলে কোৱা নাই এটা কথাটো হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যেটো প্ৰতিবাদ আমি দেখিছো তো স্বতঃস্ফূৰ্ত এটো কোনোবা ৰাজনৈতিক সভালে পইচা দি অনা মানুহ নহয় এখিনি এই মানুহখিনি হৈছে জুবিন গাৰ্গক প্ৰকৃত ন্যায় বিচৰা অসমৰ থলগিৰি মানুহ এতিয়া এটা প্ৰশ্ন হ'ল যে আমি এই চৰকাৰৰ দিনত বহুত এনকাউণ্টাৰ দেখিলো কিন্তু শ্যাম কানু মহন্তই হওক সিদ্ধাৰ্থ শৰ্মাই হওক অসমৰ জাতীয় জীৱনত কি এনে ইহঁতৰ অবদান আছে যে সিহঁতক দুটা গুলি মাৰিবলৈ অসম পুলিচ বা অসম চৰকাৰে সাহস কৰা নাই আৰু বাক্সা ঘটনা সন্দৰ্ভত এটা সভাপতি বসন্ত গগৈৰ প্ৰতিক্ৰিয়া জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্তসকলে শাস্তি পোৱাটো সকলোৱে বিচাৰিছে চৰকাৰৰ সোপা ঢিলা নীতিৰ বাবে ৰাইজৰ ক্ষোভ উদ্গীৰণ হৈছে অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকী নিলম্বন কৰাৰ দাবী জনোৱা হৈছে নিৰীহৰ তেজেৰে ৰাঙলী নহবলৈ আৰক্ষীক ব্যৱস্থা কৰাৰ আহ্বান শ্যাম কানু মহন্তৰ ঘৰ সম্পত্তি সিল কৰাৰ দাবী জনাইছে বসন্ত গগৈ বক্সা জিলাত যেটো ঘটনা ঘটিল সেইটো আছিল অপ্ৰত্যাশিত এটা ঘটনা সমগ্ৰ অসমবাসী ৰাইজে এটা কথা বিচাৰি আছে যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগে আৰু এই কালপিকিটাই যথোপযুক্ত শাস্তি পাব লাগে এই কথাটো অসমৰ ৰাইজে একেমুখে কৈ আছে কিন্তু বহু ক্ষেত্ৰত চৰকাৰৰ সোপাঢিলা নীতিৰ কাৰণে এই ন্যায় যে জুবিন গাৰ্গে পোৱা নাই এই কথাটো অসমৰ ৰাইজে বুজি পাইছে আৰু তাৰ খবৰ প্ৰতিফলন যোৱাকালি বক্সা জিলাত হৈছে আৰু যেটো অনাকাংক্ষিত পৰিৱেশ হ'ল সেই পৰিৱেশটোৰ কাৰণে তাৰ যিজন এডিশ্যনেল এছপি আছিল দেৱ শৰ্মা তেওঁৰ গাতে সম্পূৰ্ণৰূপে দুখ কাৰণ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা এখিনি মানুহক লাঠি চালনা কৰি ঘূণীয়া কৰি তেওঁ যি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিলে সেই সমগ্ৰ ঘটনাটোৰ কাৰণে অসম চৰকাৰে অনতি বিলম্বে তেখেতক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু আমি এটা দাবী উত্থাপন কৰিব বিচাৰিছোঁ যাতে কোনো ক্ষেত্ৰত কোনো কাৰণতে নিৰীহৰ তেজেৰে যাতে অসম ৰাঙলী নহয় তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ল এণ্ড অৰ্ডাৰ কঠোৰৰ পৰা কঠোৰতম কৰিব লাগে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি অসমত সৃষ্টি নহয় বাক্সা জিলা কাৰাগাৰৰ সন্মুখত সংঘটিত ঘটনা চাঞ্চল্যকৰ তথ্য আহিছে পোহৰলৈ কাৰাগাৰৰ সন্মুখত প্ৰতিবাদ কৰা হিংসাত্মক ঘটনা জড়িত একাংশ লোক বাক্সাৰ নিকাচিৰ নাছিল আন স্থানৰ পৰাও কাৰাগাৰৰ সন্মুখলৈ আহিছিল বহু লোক স্থানীয় যুৱকতকৈ বাহিৰৰ পৰা একাংশ যুৱকেহে শিল নিক্ষেপ কৰিছিল আৰক্ষীলৈ ৰঙিয়া পাঠশালা নিত্যানন্দৰ পৰা এই সকল লোক আহিছিল বাহিৰৰ পৰা অহা যুৱকসকলে পৰিস্থিতি উত্তপ্ত কৰি তুলিছিল বাক্সাৰ নিকাচিৰ স্থানীয় ৰাইজে প্ৰকাশ কৰিছে কথা ভিৰৰ মাজত থকা বেছিখিনি লোকেই আছিল দূৰৈৰ পৰা অহা
এই সকলোকে কালিৰ দিনটো যেনেধৰণৰ এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল শিলাবৰ্ষণ কৰিছিল যাৰ ফলত আৰক্ষীয়ে লাঠিচালনা কৰিলে তাৰপিছত পৰিস্থিতি যথেষ্ট ভয়ংকৰ ৰূপ ধাৰণ কৰিলে আৰু এই ভিৰৰ যিটো ভিৰ আমি দেখিবলৈ পালোঁ কালিৰ দিনটোত সেই ভিৰৰ বেছিভাগ মানুহে আহিছিল বাহিৰৰ পৰা স্থানীয় যুৱকৰ সলনি বাহিৰৰ পৰা অহা যুৱকসকলে শিলাবৰ্ষণ কৰিছিল আৰক্ষীলৈ লোকেল ল'ৰা নাছিল বাহিৰৰ ল'ৰাই আছিল আমাৰ লোকেল ল'ৰা আছিল যদি নিচেই কম আছিল আৰু মই দেখাত এজন নাছিল এতিয়া পৰিৱেশ ঠিকেই আছে সেইখিনি বেলেগৰ বাহিৰৰ পৰা আহিছিলে ল'ৰাখিনি বাহিৰৰ পৰা আহিছিল চাগে আমাৰ ইয়াৰ লোকেল ল'ৰা নহয় স্থানীয় ল'ৰা নহয় স্থানীয় ল'ৰা কোনো ধৰণে জড়িত স্থানীয় মানুহ জড়িত নাই শিল বৰ্ষণৰ সময়ত স্থানীয় মানুহ জড়িত নাই স্থানীয় মানুহ চাবলৈ আহিছিল স্থানীয় মানুহ আছিলে কিন্তু সেই সময়ত তাৰমানে কি স্থানীয় মানুহখিনি চাবলৈহে আহিছিলে কিন্তু বাহিৰৰ পৰা যিখিনি ৰঙিয়া পাঠশালা নিত্যানন্দ এইফালৰ পৰা অহা ল'ৰাখিনি সেইখিনিহে বেছি এটেক কৰিছে শিলটো আমাৰ ইয়াত শিলৰে জেগা না দুনিয়াৰ শিলৰ দম আছে আমাৰ ৰাস্তাটোতে শিল আছে আমাৰ দোকান চোকান এইবিলাক দেখা নাই আলমাৰি চালমাৰি গোটেই ভাঙি গৈছে গতিকে তেনেকুৱা হৈছে বাহিৰৰ পৰা অহা মানুহখিনি বেছি হেৰি কৰিছে বাহিৰৰ ক'ৰ পৰা আহিছে নাজানো কিন্তু এনে শুনা মতে ৰঙিয়াৰ পৰা আহিছে পাঠশালাৰ পৰা আহিছে নিত্যানন্দৰ পৰা আহিছে তেনেকুৱা ধৰণৰ হৈছে আৰু সেই সময়খিনিত আমি নাই বৰ্তমান ঘেৰি ৰখা আছে জেলখন বুলি নহয় গোটেই বাক্সা ডিষ্ট্ৰিক্টে ঘেৰি ৰাখি আছে বৰ্তমান প্ৰৱেশ কৰিব দিয়া নাই যেতিয়া তেখেতসকলক লৈ আহিছিল চামগুনি মণ্ডলক তেতিয়া ইয়াত একদম এইফালৰ পৰা লৈ আহিছে তাৰপিছত ইয়াত তাৰপিছত গেডাৰিং হৈ আছিল কিছু পাব্লিক গেডাৰিং হৈ আছিল সেই টাইমত তেওঁলোকো অনাৰ টাইমত কিন্তু একো হোৱা নাছিল যেতিয়া তেওঁলোকে লৈ আহি ইয়াত অলপ হ'ল তাৰপিছত ইয়াত পাব্লিকে অলপ শিল দুলালে চেণ্ডেল দুলালে ঠিক এনেধৰণৰ দলাৰ পিছত তেখেতসকল সোমোৱাৰ পিছত বেছি একো হোৱা নাছিল খালি মাত্ৰ ইয়াতে ধৰ্ণা দি আছিল এইখিনিতে গোটেইখিনিতে ধৰ্ণা দি আছিল ধৰ্ণা দিয়াৰ পিছত কি হ'ল তাৰ পিছতে অলপ পিছতে পুলিচৰ লগত মানে পাব্লিকৰ বাহিৰৰ পৰা কিছু মানুহ আহিলে বহুত মানুহ গেডাৰিং হ'ল হোৱাৰ পিছত স্থানীয় মানুহ কম বাহিৰা মানুহে বেছি আছে একদম স্থানীয় মানুহ খুব কম আছে বাহিৰা মানুহখিনি বেছি বাহিৰৰ পৰা ক'ৰ পৰা আহিলে আকৌ মানে পটাপট একদম আহি বজা হৈ গ'ল মানুহ একদম মাত্ৰ 2-3 হাজাৰ মানুহ গেডাৰিং হৈ গ'ল হৈ যোৱাৰ পিছত পুলিচৰ লগত কেনেকৈ কি লাগিল পটকৈ তাৰমানে শিল মাৰি হ'ল পুলিচৰ পিছত লাঠি চালনা কৰিলে আৰু কিছু দুজন মানৰ আমি জানা দুজনৰ গুলিও লাগিলে দেখাত গম পালেও দুজনৰ আৰু পুলিচৰো কিন্তু দুজনৰ এখাদ হ'ল এজন মোৰ ঘৰতে আনি পেলাই আমি চিকিৎসা কৰিলোঁ আৰু বুধবাৰ হিংসাত্মক পৰিস্থিতিৰ পিছত ক্ৰমাৎ স্বাভাৱিক হোৱাৰ দিশে বাক্সা জিলা কাৰাগাৰ সন্মুখত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ঠায়ে ঠায়ে চলোৱা হৈছে তালাচী কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱাও জুবিন গাৰ্গ হত্যাৰ যি অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাকে ধৰি কেইবাগৰাকীও আচলতে অভিযুক্তক যি বাস্কা জিলাৰ যি জিলা কাৰাগাৰত ৰখাৰ পিছত কালিৰ দিনটোত বিশেষকৈ এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল আৰু যাৰ ফলত আচলতে বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছিল গুলীবৰ্ষণ কৰা হৈছিল প্ৰতিবাদকাৰীৰ ওপৰত আক্ৰমণ কৰা বা প্ৰতিবাদকাৰী বিভিন্ন জনৰ ওচৰত আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছিল কিন্তু আজি বৰ্তমান মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ বাস্কা জিলা কাৰাগাৰৰ যি সন্মুখভাগৰ দৃশ্যৰ বাস্কাত বৰ্তমান সময়ছোৱাত দেখিবলৈ পোৱা গৈছে যে ক্ৰমাৎ স্বাভাৱিক দেখিবলৈ পোৱা গৈছে পৰিৱেশ আৰু বিভিন্ন ধৰণে আচলতে ইয়াত বিভিন্ন কেইবাটাও আচলতে ফ'ৰ্চ মোতায়েন কৰা হৈছে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰি তোলা হৈছে আৰু বাস্কা জিলা কাৰাগাৰৰ সন্মুখভাগৰ পৰিৱেশটো দেখুৱাইছো অন্যহাতে উল্লেখ কৰিব বিচাৰিছোঁ যে বাস্কাৰ নিকাচিকে ধৰি বা এই অঞ্চলত আচলতে বৰ্তমান মুহূৰ্তত স্বাভাৱিক দেখিবলৈ পোৱা গৈছে জীৱন যাত্ৰা আৰু বৰ্তমান মুহূৰ্তত যদি ক'বলৈ যোৱা ৰাজপথৰো সাধাৰণভাৱে সকলোৱে আহ যাহ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু সহযোগে দেখাব এনেধৰণে আচলতে ৰেপিড একশ্যন ফ'ৰ্চৰ যি লোকসকলক দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে গোটেই ৰাজপথটোত চাবলৈ গ'লে আৰক্ষী লোকে হওক বা অৰ্ধসামৰিক বাহিনীৰ লোকসকলে আচলতে বৰ্তমান মুহূৰ্তত তেওঁলোকে নিৰাপত্তাৰ দি থকা দেখিবলৈ পোৱা গৈছে উল্লেখ কৰিব বিচাৰিছোঁ যে যিহেতু বাস্কা জিলাত ইণ্টাৰনেটো কাটি দিয়া হৈছে তাৰ মাজেৰে আচলতে ইণ্টাৰনেটবিহীনভাৱেও বৰ্তমান মুহূৰ্তত জীৱন যাপন কৰিব লগা হৈছে আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে বৰ্তমান যদি ক'বলৈ যাওঁ কালিৰ দিনটোত বিভিন্ন জনজাতি আহত হ'ব লগা হৈছিল আৰক্ষী লোক হওক বা প্ৰতিবাদকাৰী বা সাংবাদিক বিভিন্নজন আচলতে আহত হৈছিল চিকিৎসাধীন হৈ থকা পৰিলক্ষিত হৈছে আৰু আজি বিশেষকৈ বৰ্তমান মুহূৰ্তত দেখুৱাইছোঁ বাস্কা জিলা কাৰাগাৰ আৰু বাস্কা জিলা কাৰাগাৰত দেখিবলৈ পোৱা গৈছে বৰ্তমান স্বাভাৱিক ক্ৰমাৎ যেন স্বাভাৱিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে ইয়াত বৰ্তমান মুহূৰ্তত সকলো ধৰণৰ শান্তিপূৰ্ণভাৱে চলি থকা দেখিবলৈ পোৱা গৈছে পৰিৱেশ আৰু গোটেই ৰাজপথত
যদিও এক প্ৰকাৰ ক'বলৈ গ'লে ৰাজপথ বৰ্তমান মুহূৰ্তত দুই এখনহে বাহন চলি থকা দেখিবলৈ পোৱা গৈছে। আৰক্ষী লোকসকল আহিছে, আৰক্ষী লোকসকলে আহি বিভিন্ন প্ৰান্তৰত আচলতে চেকিঙৰ ব্যৱস্থা কৰি থকা দেখিবলৈ পোৱা গৈছে, যাতে কোনো ধৰণৰ বৰ্তমান মুহূৰ্তত বা কোনো ধৰণৰ যাতে ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন প্ৰান্তৰত আৰক্ষী অৰ্ধসামৰিক বাহিনী বা কেইবাটাও বাহিনী আচলতে ইয়াত নিয়োজিত কৰা হৈছে। আৰু তেখেতসকলে বাস্কাৰ বৰ্তমান জিলা কাৰাগাৰে হওক বা এই গোটেই গৰমৰ পৰা সেই পথছোৱাত সম্পূৰ্ণৰূপে নিৰাপত্তা দি থকা পৰিলক্ষিত হৈছে। বাক্সা জিলা কাৰাগাৰত হোৱা হিংসাত্মক প্ৰতিবাদত গুলীবিদ্ধ হোৱা দীপক মেধি সম্প্ৰতি চাংচাৰী এইমছত চিকিৎসাধীন। ক্ৰমাৎ সুস্থ হৈছে দীপক মেধি। এটা অস্ত্ৰোপচাৰো সম্পন্ন হোৱা দীপক মেধিৰ এতিয়াও চলি আছে উন্নত চিকিৎসা। দীপকৰ পিতৃয়ে জনোৱা মতে পিতৃৰ ঔষধ অনাৰ বাবেহে নিকাচিলৈ গৈছিল দীপক। হিংসাত্মক ঘটনাৰ সৈতে জড়িতসকলক তদন্তৰ আওতালৈ অনাৰ আহ্বান দীপক মেধিৰ পিতৃৰ। যোৱাকালি সি মোৰ আচলতে 8টা বজাত ঔষধ আনবা গৈছিল। আমাৰ ঘৰতে একজন আলহীও আহিছিল, ভাত পানী মানে বজাৰ চজাৰ কৰি দি গৈছে। তাৰপিছত সি ঔষধ আনবা যায়, সেইবাজে মানে ল'ৰাৰ লগত কোনোবা নিকাচি পালাক। তাতে কি হৈছে কি হোৱা নাই সিমান বিশেষ নাজানো, কিন্তু এই যেতিয়া মানে তাতে কিবা এটা হ'ল, আমি বোধহয় 4টামান বজাত ঘৰত অলপ সেই বিষয়টো গম পাই অলপ হুলস্থুল হয় ঘৰখনত। তাৰপিছত এনেকৈ মেডিকেলত নিয়ে, ময়ো খবৰ কৰোঁ। মই অসুস্থ, মই উঠবা নোৱাৰোঁ, গতিকে মই আৰু এনেকৈ খবৰটো পাই খুব দুখ পাওঁ। আৰু এতিয়া AMCত তাতে নিয়া বুলি কৈছে, গুৱাহাটীত তাতে আছে, আৰু কিছু ভালৰ ফালে আহিছে। বাক্সাত আৰক্ষী গুলীৰ আঘাতপ্ৰাপ্ত হ'ল বিদ্যুৎ কলিতা। জুবিন অনুৰাগী বিদ্যুৎ সম্প্ৰতি চাংচাৰী এইমছত চিকিৎসাধীন। বাওঁ ভৰিত গুলী লাগিছিল বিদ্যুতে গাইছিল জুবিন গাৰ্গৰ গীত। শিল্পী জুবিনদাৰ অনুৰাগীয়ে গোৱা এটা গানৰ কলি আমি এই মুহূৰ্তত আপোনালোকক শুনাইছো। তাৰ পিছৰ আমি কথাখিনি কৈ আছো আপোনালোকক। প্ৰথমে এয়া জুবিনদাৰ এগৰাকী অনুৰাগী বিদ্যুৎ কলিতা। আৰু এই বিদ্যুৎ কলিতাৰ কথা আমি এইভাবে ক'ব লৈছো কিয়নো যোৱাকালি যি বাস্কা জিলা কাৰাগাৰৰ সন্মুখত সংঘটিত হৈছিল শিলাবৰ্ষণ, আৰক্ষীৰ লাঠিচালনা, এই ঘটনাত আঘাতপ্ৰাপ্ত বিদ্যুৎ কলিতা। জুবিনদাক মনে প্ৰাণে ভাল পোৱা বিদ্যুৎ কলিতাৰ আমি বাক্সাৰ স্থিত তেখেতৰ বাসগৃহৰ সন্মুখত এই মুহূৰ্তত উপস্থিত আছো, কিয়নো জুবিনদাক মনে প্ৰাণে ভাল পোৱা এইগৰাকী অনুৰাগীৰ যোৱাকালি ভৰিত আঘাতপ্ৰাপ্ত হৈছে। আৰক্ষীৰ গুলী লাগিছে সেইগৰাকী বিদ্যুৎ কলিতা। অতি কম বয়সীয়া মেধাৱী সম্পন্ন এইগৰাকী বিদ্যুৎ কলিতাৰ আঘাতপ্ৰাপ্ত হোৱা এই ঘটনাক লৈ এতিয়া এটা অঞ্চলজুৰি এটা এই মুহূৰ্তত দেখিব পোৱা গৈছে পৰিৱেশ, যি পৰিৱেশক লৈ আচলতে বিদ্যুৎ কলিতাক এইমছত চিকিৎসাধীন হৈ আছে। পৰিয়ালৰ লোকৰ তেনে অৱস্থা আচলতে তেখেতক সুস্থ কৰি অনাৰ ক্ষেত্ৰত, কাৰণ মই বাসগৃহটো কিছু দৃশ্যাংশ দেখুৱাম এই মুহূৰ্তত। অতি সাধাৰণভাৱে চলা মিলা কৰা এই পৰিয়ালটোৰ বিদ্যুৎ কলিতাক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ঘটনাই স্বাভাৱিকতে মৰ্মাহত কৰি তুলিছে অঞ্চলবাসীৰ লোকসকলক। গতিকে তেওঁলোকে এই মুহূৰ্তত ভাগি পৰিছে, কাৰণ সঁচা অৰ্থত জুবিনদাক ভাল পায় আৰু সেই উদ্দেশ্যেই যোৱাকালি যি সিদ্ধাৰ্থ আৰু শ্যামকানুক লৈ অহা হৈছিলে জিলা কাৰাগাৰলৈ, সেই সময়ছোৱাত আন অনুৰাগীৰ সৈতে বিদ্যুৎ কলিতাও গৈছিল একেলগে। পিছে সেই অনুৰাগীসকলৰ মাজত থকা অৱস্থাতে হোৱা এক অভাৱনীয় পৰিৱেশ, অপ্ৰীতিকৰ পৰিৱেশ, আৰু সেই অপ্ৰীতিকৰ পৰিৱেশৰ পিছতে বিদ্যুৎ কলিতা আঘাতপ্ৰাপ্ত হৈছে আৰু আঘাতপ্ৰাপ্ত হৈ এতিয়া চিকিৎসাধীন হ'ব লগা হৈছে। আচলতে ল'ৰাজনে আমাৰ লগত জুবিন অনুৰাগী হিচাপে তেখেতে গৈছিলে, যিহেতু আমাৰ জুবিনদাৰ যিকেইজন হত্যাকাৰী শ্যামকানু মহন্ত আৰু আমাৰ সিদ্ধাৰ্থ, তেখেতৰ লগত আৰু বাকী যি সতীৰ্থ 3জন আহিছে, তেখেতসকলক চাবলৈ আচলতে আমাৰ লগত সি ল'ৰাজন গৈছিলে। গৈ তাত মানে আমাৰ লগত সাধাৰণভাৱে আছিলে, যেতিয়ালৈকে তাত কোনো ধৰণৰ একো আপোনাৰ সংঘৰ্ষ হোৱা নাছিলে। যেতিয়া আপোনাৰ শিলা বৰ্ষণ হ'ল, যেতিয়া তাৰপিছত দৌৰাদৌৰিৰ মাজত সিও দৌৰাদৌৰিকৈ আগফালে গুচি আহিলে, ইপিনে যেতিয়া পুলিচে খেদিলে, ইপিনে যেতিয়া সি গুচি আহিলে, তেতিয়া ঠিক তেনেকুৱা সময়তে চাগে পুলিচে যেতিয়া গুলীচালনা কৰিলে, ঠিক তেনেকৈ তেতিয়া বাওঁ ভৰিখনৰ আপোনাৰ তলৰ পিনে গুলীটো লাগিলে। গুলী লগাৰ পিছত তাত ঢলি পৰিলে। তেনেতে তাৰে আমাৰ যিখিনি প্ৰতিবাদকাৰীৰ যিখিনি লোক আছিলে, সেই লোকখিনি ধৰা ভৰা কৰি সিয়াক এনেকৈ আপোনাৰ গাড়ীত লৈ মেডিকেললৈ লৈ যোৱা হ'ল।
এতিয়া সি বৰ্তমান আমি জানিব পৰা মতে সি বৰ্তমান এতিয়া এইমছত আছে বৰ্তমান সি সুস্থ বুলি আমি শুনিছোঁ কিন্তু আচলতে ক'ব গ'লে তেখেতেতো আপোনালোকে দেখিছে আচলতে বহুত দৰিদ্ৰ পৰিয়ালৰ ল'ৰা সিয়াৰ মাকো নাই বৰ্তমান মাকজনে কেতিয়াবা গুচি গ'ল কিন্তু এজন ভাগ আছে ভাইটি এজন আছে আৰু লগতে এজন দেউতাকজন আছে দেউতাকজনে কিবাকৈ কাঠ মিস্ত্ৰী কৰি মানে দুজন ল'ৰাকে খুৱাই আছিলে কিন্তু এতিয়া ইয়াৰ মানে অৱস্থা ঘৰখনৰ বহুতেই বেয়া এতিয়া চৰকাৰক এটাই অনুৰোধ ৰাখিম আমি যাতে ইয়াক ভালদৰে চাই সুস্থ কৰি আমাৰ মাজত আৰু ঘূৰাই পঠায় সেইখিনি আৰু এতিয়া আপোনাৰ শুনিব পৰা মতে ইয়াৰ বাওঁ ভৰিখনৰ এটা চাইডে তলত মানে ইপিনে গুলিটো সোমাই সেইটো চাইডেদি ওলাই গৈছে এতিয়া ৰাতিপুৱালৈকে ব্লিডিং হৈ থকা বুলি কৈছিলে কিন্তু এতিয়া সুস্থ বুলি আমি শুনিব পাৰিছোঁ অসমৰ চাহ জনজাতিৰ অমিয়া সংস্কৃতি ঝুমুৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে অসম চৰকাৰে অনুষ্ঠিত কৰা ঝুমুৰ বিনন্দিনীত অংশগ্ৰহণ কৰা শিল্পীসকলক চৰকাৰৰ বিশেষ স্বীকৃতি ঝুমুৰ বিনন্দিনীত অংশগ্ৰহণ কৰা শিল্পীসকলক আজি প্ৰদান কৰা হয় মাননী আৰু প্ৰপত্ৰ মহানগৰী খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত শিল্পীসকলক প্ৰদান কৰা হয় এই বিশেষ স্বীকৃতি অনুষ্ঠানত ৯,০০০ ঝুমুৰ শিল্পী আৰু প্ৰশিক্ষকক প্ৰদান কৰা হয় ২৫,০০০ টকাকৈ মাননী উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী বিমল বৰা অজন্তা নেওগ পবিত্ৰ মাৰ্ঘৰিটা কেশৱ মহন্ত সাংসদ কামাখ্যা প্ৰসাদ তাছাসহ কেইবাজনো নেতা মন্ত্ৰী প্ৰায় ৮,০০০ শিল্পীয়ে অংশগ্ৰহণ কৰা এই ঝুমুৰ বিনন্দিনী অনুষ্ঠানটোৱে আমাৰ বৰ্ণাঢ্য অসমীয়া কৃষ্টি সংস্কৃতিৰ কথা বিশ্ববাসীৰ আগলৈ বাৰ্তা হিচাপে লৈ যাবৰ কাৰণে আমি সক্ষম হৈছিলোঁ আৰু আজি এই ঝুমুৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণ কৰা যিসকল শিল্পী যিসকল ওজা প্ৰশিক্ষক আৰু যিসকল বিশেষজ্ঞ সমিতি আমাৰ লোকে এই গোটেই অনুষ্ঠানটো সুন্দৰভাৱে পৰিচালিত কৰাত সহায় কৰিছিলে তেখেতসকলক মানপত্ৰ আৰু সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে আজি এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ ডেফিনেটলি এই সমাজখন অতদিনে অৱহেলিত হৈ আছিলে কেৱল ৰাজনৈতিক কাৰণত বিভিন্ন ৰাজনৈতিক দলসমূহে চাহ জনগোষ্ঠী আদিবাসী সমাজখনক তেওঁলোকে ব্যৱহাৰ কৰি আহিছিলে কিন্তু ভাৰতীয় জনতা পাৰ্টি শাসনত অহাৰ লগে লগে এই সমাজখনৰ সৰ্বাংগীন বিকাশৰ কাৰণে সামাজিক সাংস্কৃতিক অৰ্থনৈতিক সকলো দিশ পুংখানুপুংখভাৱে চাই আমাৰ চৰকাৰে যোৱা 10টা বছৰ নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছোঁ কেনেকৈ এখন শক্তিশালী সমাজ নিৰ্মাণ কৰিব পৰা যায় তাৰ কাৰণে চাহ জনগোষ্ঠী আদিবাসী সমাজ অধ্যুষিত বাগিচাই হওক বা এক্স টি গাৰ্ডেন এৰিয়াই হওক সেই অঞ্চলসমূহত শিক্ষাৰ পোহৰ কেনেকৈ পাব পাৰে তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আমি 2-3খন বাগিচাৰ মাজত একোখন মডেল হাইস্কুল স্থাপন কৰি শিক্ষা ক্ষেত্ৰখনক আমি আগুৱাই দিয়াৰ প্ৰয়াস কৰিছোঁ বিগত দিনবিলাকত দেশে স্বাধীনতা লাভ কৰা 70 বছৰ পাৰ হৈ যোৱাৰ সময়ছোৱাটো বাগিচাত বসবাস কৰা আমাৰ ৰাইজৰ ঘৰত বৈদ্যুতিক সংযোগৰ পৰা তেওঁলোক বিচ্ছিন্ন হৈ থাকিব লগা হৈছিল কিন্তু আমাৰ চৰকাৰ অহাৰ লগে লগে আজি 100% প্ৰতিখন চাহ বাগিচা প্ৰতিখন চাহ বাগিচা অধ্যুষিত অঞ্চলত আজি ইলেক্ট্ৰিচিটি যোগানৰ জৰিয়তে আজি তেওঁলোকে সেই সা সুবিধাসমূহ পাবৰ কাৰণে সক্ষম হৈছে অসমীয়া জনজীৱনলৈ ঝুমুৰৰ অভূতপূৰ্ব বৰঙণিক সন্মান জনাই আমি 2025 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত 8 সহস্ৰাধিক শিল্পীৰ উপস্থিতিত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত আমাৰ প্ৰাণৰ স্পন্দন আমি ঝুমুৰক প্ৰদৰ্শন কৰিছিলোঁ এই ঝুমুৰক প্ৰদৰ্শন কৰাৰ আগতে আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলৰ প্ৰশিক্ষণ হৈছিল 21ৰ পৰা 24 তাৰিখলৈ গুৱাহাটীত আখাৰা হৈছিলে তাৰ আগতে আমাৰ নিজৰ স্থানতো আমি ঝুমুৰৰ আখৰা কৰিছিলোঁ 29 গৰাকী সদস্যৰে আমি বিশেষজ্ঞ কমিটি গঠন কৰিছিলোঁ আৰু
7,539 গৰাকী শিল্পীক প্ৰশিক্ষণ আমি প্ৰদান কৰিছিলোঁ। 358 গৰাকী মাষ্টাৰ ট্ৰেইনাৰ আমাৰ লগত সংযোজিত হৈছিল। আজি আমি ইয়াতে আকৌ এবাৰ সমবেত হৈছোঁ যে ঝুমুৰত যিসকল শিল্পীয়ে আমাৰ লগত সহযোগিতা কৰিছিলে 7,241 গৰাকী 28 গৰাকী এক্সপাৰ্ট কমিটিৰ সদস্য আৰু 333 গৰাকী মাষ্টাৰ ট্ৰেইনাৰ্ছক সন্মান জনাবৰ বাবে আপোনালোক যিহেতু অসমৰ বিভিন্ন চাহ বাগিচাৰ পৰা আহিছে, আপোনালোকৰ উপস্থিতিৰ সুযোগ লৈ প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ অধীনত আমি ক্ৰয় কৰা 80খন সঞ্জীৱনী এম্বুলেন্স সেৱাও আজি আমি 80খন চাহ বাগিচাৰ বাবে ইয়াৰ পৰাই আমি মুকলি কৰি দিছোঁ। এই এম্বুলেন্সবিলাক আমাৰ চাহ বাগিচাত যাব, আমাৰ বিভিন্ন ধৰণৰ বেমাৰৰ পৰীক্ষা কৰিব আৰু আমাক সকলোকে যাতে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰোঁ তাৰ বাবে সহায় কৰিব। পুনৰ অসমত সোমোৱাৰ চেষ্টা ৰোহিংগিয়াৰ। নিউ বঙাইগাঁৱত আটক হ'ল 11টাকৈ ৰোহিংগিয়া। আগৰতলা অফিচিয়েল ৰেলৰ পৰা আটক কৰা হৈছে ৰোহিংগিয়াৰ এই দলটো। পুনৰ ৰোহিংগিয়াৰ চল চাতুৰি। আটকাধীন ৰোহিংগিয়াৰ মুখত ভয়াৱহ তথ্য। দশক জুৰি দেশৰ মাটিত আছে অসংখ্য ৰোহিংগিয়া। গোপনে অসমত প্ৰৱেশৰ চেষ্টা। নিউ বঙাইগাঁৱত আটক ৰোহিংগিয়াৰ দল। নিউ বঙাইগাঁৱত জিআৰপিৰ জালত পৰিল 11জনীয়া ৰোহিংগিয়াৰ দল। আগৰতলা অফিচিয়েল ৰেলযোগে যাত্ৰা কৰিছিল দলটোৱে। বিশেষ সূত্ৰৰ খবৰ অনুসৰি ৰেলখনত অভিযান চলালে জিআৰপিয়ে। তাৰ পাছতে আটক হ'ল কণ শিশুসহ ৰোহিংগিয়াৰ দল। জালত পৰিল ইছমাল আজাদ, আব্দুল্লাহ, মহম্মদ নুৰ, আছল্লা বেগম, মহম্মদ আনাছ, নুৰ আলম, কালিমা, মহম্মদ আনিছ, ৰীমা, নুৰ চাহিদা। ৰোহিংগিয়াৰ দলে প্ৰকাশ কৰিছে কেৱল তেওঁলোকেই নহয়, দেশৰ বিভিন্ন স্থানত আছে অনুপ্ৰৱেশকাৰী। বাংলাদেশ থেকে মেন ঘর কি বাংলাদেশে আপনাদের? আমরা বাংলাদেশ নেই, রোহিঙ্গা মায়ানমার রোহিঙ্গা। বাংলাদেশের সঙ্গে লিঙ্ক আছে কি আপনাদের? বাংলাদেশে যা रहा हूं। আপনারা বাংলাদেশে যাবেন? বাংলাদেশে যা रहा। হায়দৰাবাদত শ্ৰমিকৰ কাম কৰিছিল বুলি স্বীকাৰোক্তি আটকাধীন ৰোহিংগিয়াৰ। আপনারা বাংলাদেশ থেকে কবে আসছেন ইন্ডিয়াতে? 2013 में आया। 2013 থেকে? हाँ 13 में आया। अभी हैदराबाद से बांग्लादेश जा रहा हूँ सीधा। কিমান জন আহিছে আপোনালোকে? কতজন আছে আপনারা? কতজন? 11 জন আছে, 11 জন আছে। এই অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত প্ৰশাসন কিমান কঠোৰ হয় সেয়া হ'ব লক্ষণীয়। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ নিচামুক্তি কেন্দ্ৰত মৃত্যুৰ সাৱটিলে এজন যুৱকে। একাংশ নিচাসক্ত যুৱকে মৰিয়াই হত্যা কৰাৰ অভিযোগ যুৱকজনক। নিহত যুৱকজনৰ নাম হৈছে দেৱজিৎ নেওগ। নিচামুক্তি কেন্দ্ৰৰ একাংশ যুৱকে দেৱজিতক হত্যা কৰাৰ অভিযোগ পৰিয়ালবৰ্গৰ। ভাৰ্গৱ জ্যোতি নেওগ নামৰ যুৱক এজনে দেৱজিতক কেন্দ্ৰটোলৈ নিয়াৰ অভিযোগ। দেৱজিতৰ জন্মদিনৰ দিনটোতেই লৈ যোৱা হৈছিল নিচামুক্তি কেন্দ্ৰটোলৈ। ৰাজটিয়া ফুকনৰ চুকৰ এটা নিচামুক্তি কেন্দ্ৰত এই ঘটনা। আৰক্ষী আটক কৰিছে অভিযুক্ত ভাৰ্গৱ নেওগ আৰু মাইনা কলিতাক। তাৰ কালি জন্মদিন আছিলে। দিনটো সি ঘৰতে আছে। 4টা বজাত সি তাৰ এজন লগৰ ল'ৰা আহিলে। ল'ৰাজনক মই চিনি পাওঁ। তাৰ নামটো হৈছে ভাৰ্গৱ নেওগ। ভাৰ্গৱ নেওগে তাক মটৰচাইকেলত লৈ যায়। আমি সন্ধিয়া বেলালৈ আমি গম পালোঁ ৰিহাব চেণ্টাৰে দুজন ল'ৰা আহি ক'লে যে আপোনালোকৰ ল'ৰাৰ স্বাস্থ্যটো বৰ ভাল নহয়, গতিকে আমি মেডিকেলত ভৰ্তি কৰিলোঁ, আপোনালোক মাক দেউতাক অতি সোনকালে যাওক। আমি মাক দেউতাক লগে লগে হস্পিটেললৈ আহিলোঁ। আহি পেলাই দেখিলোঁ ডক্টৰৰ লগত কথা পাতিলোঁ। ইতিমধ্যে ডক্টৰে ক'লে যে মই চিকিৎসা কৰিবলৈ আমি নাপালোঁ। তাৰপিছতে আমি সেই বিষয়ে গম পাই পেলাই আমি পুলিচ প্ৰশাসনৰ ওচৰত FIR দিলোঁ। ৰাতি প্ৰায় 1:30 বজাত
1:30 বজাত আমি পুলিচ প্ৰশাসন তথা আমি স্থানীয় যুৱকসকল সেই ৰিহাব চেণ্টাৰটোলৈ ৰাজতীয়ালৈ যাওঁ। গৈ পেলাই দেখিলোঁ তাত তলা মৰা। তাৰ ৰাইজে আকৌ গম পাই পেলাই ওলাই আহিলে। ৰাইজে ক'লে যে 5:30মান বজাত এটা ল'ৰা চুচুৱাই আনি মাৰি কেইজনমান আমাৰ ড্ৰাগছ আসক্ত এই ল'ৰাখিনিয়ে ৰিহাবৰ ওপৰলৈ লৈ আহিছে। আৰু ৰিহাবৰ ওপৰত সিংহবাসক শুনিছোঁ মাৰিছে। মৰাৰ পিছত অলপ দেৰি পিছত এখন এপে আনি পেলাই তাক লৈ যোৱা দেখিছোঁ। পিছতহে তেখেতলোকে আমি কলত গম পাইছে যে মেডিকেলত ভৰ্তি কৰিছে। পুনৰ বহিৰাজ্যৰ অসমীয়া যুৱকৰ ৰহস্যজনক মৃত্যু। ৰাজস্থানৰ মৃত্যু শিৱসাগৰৰ বানমুখ কাঠপাৰৰ হীৰেণ গগৈৰ। 8 অক্টোবৰত ৰাজস্থানলৈ গৈছিল যুৱকজন। 12 অক্টোবৰত হীৰেণ গগৈৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে পৰিয়ালকে। হীৰেণ গগৈক হত্যা কৰাৰ অভিযোগ মাতৃ। হীৰেণ গগৈক পৰিয়ালৰ অজ্ঞাতে ৰাজস্থানলৈ পঠিওৱাৰ অভিযোগ। ৰমেন চুতীয়া নামৰ এজন লোকৰ বিৰুদ্ধে মাতৃৰ এই অভিযোগ। জয়পুৰৰ গণেশ নামৰ আন এজন লোকৰ বিৰুদ্ধেও অভিযোগ হীৰেণৰ মাতৃৰ। ফোনযোগে মাতৃক হীৰেণে জনাইছিল তেওঁ ৰাজস্থানত মাৰপিট কৰাৰ বুলি। হীৰেণ আৰু বাচি নাথাকে বুলিও মাতৃক জনোৱাৰো ভয়ংকৰ অভিযোগ। মৃত্যুৰ পাছতো ৰমেন চুতীয়াই মাতৃক পুত্ৰৰ খবৰ নিদিয়াৰ অভিযোগ। পৰিয়ালৰ সদস্য ৰাজস্থানলৈ যোৱাৰ পিছতহে পায় হীৰেণৰ মৃত্যুৰ খবৰ। ৰমেন চেতিয়াৰ নিৰ্দেশতে হীৰেণ গগৈক হত্যা কৰাৰ অভিযোগ আনিছে মাতৃয়ে। ঘটনাৰ উচিত তদন্ত বিচাৰি শিৱসাগৰ সদৰ থানাত এজাহাৰ পৰিয়ালৰ। ল'ৰাজনৰ মানে ট্ৰেইনতে কিবা এটা হেৰি লাগি পিনি তেতিয়া মানে ৰাজস্থানত মাৰপিট কৰিলে ল'ৰাটো। মাৰপিট কৰি এতিয়া ল'ৰাটো তেতিয়া কৈছে ল'ৰাটো মোক যে মা মই ঘূৰি নাযাওঁ, মোৰ মাথাই চাথাই মাৰি দিছে, মাথাত দুখ পাইছোঁ, ভৰিত দুখ পাইছোঁ, গাত মাৰি দিছে মোৰ এনেকৈ মই মা ঘূৰি নাযাওঁ। ল'ৰাটো কলৈ গৈ আছিলে বুলি ক'লে? ৰাজস্থান। আপুনি ৰাজস্থান যোৱাৰ কথা গম পায় নে নাপায়? নাপাওঁ, ৰাজস্থান যোৱাৰ কথা গম নাপাওঁ। পিছদিনাখন মোক মানে ৰমেন বোলা ল'ৰাটোহে কৈছেহি যে ৰমেনে কৈছেহি যে ল'ৰাটো অকণমান এই এক্সিডেণ্ট হৈছে নবৌ সেনেকৈ বুলি কৈছে। মই তেতিয়া কৈছিলোঁ ল'ৰাটো এক্সিডেণ্ট হৈছে বুলি কৈছা যে তুমি কিহৰ কাৰণে? তাৰ অলপ দেৰি পিছত সি ফোন কৰিছে মোলৈ যে মা মই জখম হৈছোঁ, মা মই মৰি যাম এতিয়া, মা মই মৰিলোঁ আৰু থানৰ শপত আৰু মোৰ গুৰুৰ শপত মই মানে জীয়াই নাথাকোঁ। পুনৰ বহিৰাজ্যত আমাৰ অসমৰ যুৱকক এক হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। শিৱসাগৰ অঞ্চলৰ কাঠপৰাৰ হীৰেণ গগৈক 8 তাৰিখে ৰমেন চেতিয়াৰ তত্বাৱধানত গণেশ ৰাম নামৰ এজন ব্যক্তিৰ লগত জয়পুৰলৈ কিবা কামৰ সূত্ৰে গৈছিলে পৰিয়ালৰ অভিযোগ মৰ্মে। কথা হ'ল 8 তাৰিখে যোৱা ব্যক্তিজনক হীৰেণ গগৈ 10 তাৰিখে মাতৃলৈ ফোন মাৰিলে যে মোক মাৰি পেলাব আৰু মই ঘৰ ঘূৰি নাযাওঁ, আৰু নিজৰ পুত্ৰ সন্তানৰ কথা পাতিলে যে মই আৰু ঘূৰি যাব নোৱাৰোঁ, আইতাক চাবি। এক মৰ্মান্তিক ঘটনা। তাৰ পিছৰ পৰ্যায়ত যিগৰাকী ৰমেন চেতিয়াই জয়পুৰলৈ যিজন মানুহৰ লগত পঠিয়াইছিলে তেওঁৰ মাতৃয়ে যোগাযোগ কৰাত তেওঁ ক'লে সকলো ঠিকে আছে, অলপ ড্ৰপ দিয়া হৈছে, কিবা কিবি কাম তেনেকুৱা কৈ থৈ দিলে। আজি আচৰিত কথা, তেওঁৰ ভতিজাকে যেতিয়া তাত গ'ল জয়পুৰত, তাত গৈহে গম পাইছে যে 12 তাৰিখে তেওঁৰ মৃত্যু হৈ গ'ল। এই ঘটনাটো যদি সঁচাকৈ হত্যাকাণ্ড হয় তেতিয়াহ'লে দোষীক কঠোৰকৈ কঠোৰ শাস্তি প্ৰদান কৰিব। আৰু অসমৰ প্ৰত্যেকজন যুৱক বা যুৱতীলৈ অনুৰোধ, বহিৰাজ্যলৈ যদি এনেকৈ কিবা কামলৈ যায় অন্ততঃ অলপ চিন্তা চৰ্চা কৰি পেলাই অনুসন্ধান কৰি পেলাই যাতে যায়। পোহৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো কেইটামান দিন। মাটিৰ চাকি নিৰ্মাণত ব্যস্ত ৰঙাপাৰাৰ মৃৎশিল্পীসকল। দিনে নিশাই ব্যস্ত বৰজুলিৰ মৃৎশিল্পীসকল। 1-2 টকাৰ মূল্যত বজাৰলৈ উলিয়াই দিছে চাকি। ভলুকপুঙলৈ ৰপ্তানি কৰিছে মাটিৰ চাকি। মাটিৰ চাকি কিনিবলৈ ভিৰ কৰিছেহি গ্ৰাহকে। পোহৰৰ উৎসৱ দীপাৱলী আৰু দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী, আৰু এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰতিজন যি মৃৎশিল্পী আছে মৃৎশিল্পীসকল কিন্তু এতিয়া দিনে নিশাই কিন্তু মাটিৰ চাকি তৈয়াৰ কৰা দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেদৰে তেখেতসকলে কিন্তু দিনে নিশাই তেখেতসকলে এনেধৰণে যি মাটিৰ চাকি সেই মাটিৰ চাকি নিৰ্মাণ কৰাত তেখেতসকলে ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। কাৰণ এইবাৰ যিহেতু দীপাৱলীত এইবাৰ কিন্তু প্ৰত্যেকটো দল সংগঠনেই কিন্তু জুবিন গাৰ্গৰ বাবে তেখেতসকলে প্ৰত্যেকটো ঘৰত বোমৰ পৰিৱৰ্তে এইবাৰ মাটিৰ চাকি জ্বলোৱাৰ বাবে আহ্বান জনাইছে, আৰু যাৰ কাৰণে এতিয়া প্ৰত্যেকজন যি মৃৎশিল্পী আছে এই মৃৎশিল্পীসকলে কিন্তু দিনে নিশাই এতিয়া এনেদৰে মাটিৰ চাকি তৈয়াৰ কৰি থকা দেখিবলৈ পোৱা গৈছে। মোৰ সৈতে এজন মৃৎশিল্পী আছে, মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয় দাদা, কি ক'ব? আপোনালোকে দিনে নিশাই দেখিছোঁ চাকি বনোৱাত ব্যস্ত, কি ক'ব? दिन में 1000-1500 बनाता है, डेली का डेली 1500-1600 बन जाता है, और सब दिया बाहर चला जाता है।
व्यापारी आता है तो लेके चला जाता है। कहाँ तक जाता है ये अरुणाचल तक चला जाता है। अरुणाचल तक? हाँ, अरुणाचल तक चला जाता है, लोडिंग होता है, चला जाता है। और ऐसे दिया कितना दाम है? अभी दिया 20 रुपये दर्जन चलता है, 15 रुपये भी चलता है, और एक तो है 2 रुपये चलता है, एक तो 5 रुपये चलता है, हिसाब से जाता है, होलसेल जाता है सर। होलसेल में? आप होलसेल में जाता है? हाँ, होलसेल जाता है। अभी तक कितना दिया बना चुका है? अभी तक 1500 जैसे बना दिया है। 1500 बना दिया। और ये जो 3-4 दिन में और कितना दिया बन जाएगा? 3-4 दिन में कितना बनेगा? 3-4 हज़ार बनेगा, 4 हज़ार जैसा, 5 हज़ार और 4-5 हज़ार बन जाएगा। हाँ, 4-5 हज़ार बन जाएगा। डेली 1500 बनता है। डेली 1500? हाँ, बनाने से डेली 1500 बनेगा, बन जाता है ना। হয় প্ৰতিদিনে মই কৈছোঁ প্ৰতিদিনে এতিয়া এই যিসকল মৃৎশিল্পী আছে এই মৃৎশিল্পীসকলে কিন্তু এতিয়া প্ৰতিদিনে দিনে নিশাই তেখেতসকলে মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু কাতি বিহুৰ দীপাৱলীৰ প্ৰাকখনত ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ। শিৱসাগৰৰ নামদাং কুমাৰ গাঁৱৰ খণ্ড ফুকন ফদিয়াৰ মহিলা মৃৎশিল্পীসকলৰ ব্যস্ততা। হাজাৰ হাজাৰ মাটিৰ চাকি নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল। প্ৰাণৰ শিল্পীৰ প্ৰয়াণত শোকস্তব্ধ লোকে আতচবাজি পৰিহাৰ কৰি মাটিৰ চাকিৰে দীপাৱলী পালনৰ লৈছে সিদ্ধান্ত। সেয়েহে মাটিৰ চাকি বিচাৰি ভিৰ কৰিছেহি ৰাইজে। ফলত দুখৰ মাজতো অধিক ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল। প্ৰস্তুতি এইকেইদিন সাংঘাতিক ব্যস্ততাৰ মাজেৰে চলিবলগীয়া হৈছে, কিয়নো মোৰ নাম গীতাঞ্জলি হাজৰিকা, যমুনা কলিতা আৰু তেওঁ সৰুমাই কলিতা। কেনেধৰণে মানে মৰমৰ কণ্ঠশিল্পী আমাৰ হিয়াৰ আমঠু যিহেতু তেওঁৰ দেহাৱসান ঘটিছে, সেই সম্পৰ্কে তেখেতৰ শ্ৰদ্ধাঞ্জলি কাৰণে আমি এইবাৰ আতচবাজি মানে ব্যৱহাৰ নকৰোঁ বুলি সমূহ ৰাইজবাসী অসমবাসীয়ে সিদ্ধান্ত লৈছে। আৰু সেই হেতুকে এইবাৰ আমাৰ যথেষ্ট চাকিৰ ডিমাণ্ড আহিছে আৰু এতিয়া আমি 10,000ৰ অতিক্ৰম চাকি প্ৰস্তুত কৰিবলৈ সক্ষম হৈছোঁ। আৰু তেনেকৈ আমাৰ এতিয়া প্ৰস্তুত চলি আছে। আৰু মানে অতি কমেও 10,000 হৈ গৈছে। হয় হয়। এই কৰ্মভাগে কৰি ল'ৰা ছোৱালী পঢ়াইছোঁ, নিজে খাইছোঁ বা কৰিছোঁ। আৰু আমি মাটি বালি দি সিজাওঁ আৰু তেওঁ খৰি খেৰ খৰি পটান আদি চব কিনি আনি আমি চোতালতে এটা জাক বনাই আমি পুৰি পেলাই কমেও 10,000তকৈ অধিক আমি চাকি তৈয়াৰ কৰিছোঁ আৰু এতিয়াও কৰি আছোঁ। আৰু আমাৰ আজি আৰু 4-5 দিন আছে, তেতিয়ালৈ কিমান হয় আৰু সিমান নাজানো, আৰু আমি কৰিছোঁ। আৰু ৰাজ্যজুৰি বিধানসভা সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য শিবিৰ। শুশ্ৰূষা সেতুৰ অধীনত সমষ্টি বিশেষ স্বাস্থ্য শিবিৰ। এই আঁচনিৰে প্ৰতিজন নাগৰিকক স্বাস্থ্যৱান কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। 18 বছৰৰ তলৰ শিশু আৰু কিশোৰীৰ বিশেষ চিকিৎসাৰ ব্যৱস্থা লোৱা হৈছে। 50 বিধৰ অধিক ৰোগৰ নিৰ্ণায়ক পৰীক্ষাৰ দ্বাৰা উন্নত চিকিৎসা প্ৰদানৰ লক্ষ্য। পিছত যথোপযুক্ত চিকিৎসা প্ৰদান আৰু বিনামূলীয়া পুনৰীক্ষণ ব্যৱস্থাৰ প্ৰতিশ্ৰুতি। অসমত 23 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে এই স্বাস্থ্য সেৱা শিবিৰ। 15 নৱেম্বৰৰ ভিতৰত অসমৰ সকলো ঠাইতে ৰোগী চিনাক্তকৰণৰ লক্ষ্য বান্ধি লৈছে চৰকাৰে। আজি যিটো কেম্প হৈ আছে সেইটো ৰোগী চিনাক্তকৰণৰ কাৰণে হৈ আছে। প্ৰায় 10টা বিভাগৰ স্পেচিয়েলিষ্ট ডক্টৰ বিশেষজ্ঞ ইয়াত উপস্থিত আছে আৰু MBBS আয়ুৰ্বেদিক আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ প্ৰায় 25 পৰা 30 জন ডক্টৰ, মুঠ 35 পৰা 40 জন ডক্টৰ এই কেম্পত আজি উপস্থিত আছে। আৰু মই ভাবোঁ যে কেম্পত যিটো হাৰত মানুহ আহি আছে, শিশু আহি আছে, প্ৰায় 3,500ৰ ওচৰা-ওচৰি ইয়াত ৰোগীয়ে মানে মানুহে পৰীক্ষা কৰিব। আমি তেখেতসকলক বিশেষ যিটো চিকিৎসাৰ প্ৰয়োজন মেডিকেল কলেজতে হওক, অসমৰ বিভিন্ন মেডিকেল কলেজত বিভিন্ন সমষ্টিত ৰোগীয়ে যায় বিনামূলীয়া চিকিৎসা পাব। আৰু কিবা কাৰণত অসমত যদি এই চিকিৎসাটো সম্ভৱপৰ নহয়, তেতিয়া অসমৰ বাহিৰত চেন্নাই, দিল্লী, বম্বেত লৈ যায়ও চিকিৎসা কৰাৰ কাৰণে আমি ব্যৱস্থা হাতত ল'ম। বাক্সাৰ ASP গীতাৰ্থ দেৱ শৰ্মাক নিলম্বনৰ দাবী APWৰ অধ্যক্ষ অভিজিৎ শৰ্মাৰ। ASP গীতাৰ্থ দেৱ শৰ্মাই প্ৰৰোচিতভাৱে লাঠিচালনা কৰাৰ বাবে বাক্সাৰ কাৰাগাৰৰ সন্মুখত পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ অভিযোগ অভিজিৎ শৰ্মাৰ। APSC কেলেংকাৰীটো গীতাৰ্থ দেৱ শৰ্মাৰ নাম সাঙুৰ খাইছিল বুলি উল্লেখ কৰি তাৎক্ষণিকভাৱে আৰক্ষী বিষয়াজনক নিলম্বনৰ দাবী জনোৱা হৈছে। এজন APSC কেলেংকাৰী থকা এজন বিষয়া গীতাৰ্থ দেৱ শৰ্মা তেওঁ লাঠিডাল লৈ চুচা লৈ চবকে মাৰা আৰম্ভ কৰিলে।
এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম আৰক্ষী বিভাগ আপোনালোকক আমি কওঁ জুবিন অনুৰাগীক মৰমেৰে বুজাওক মৰম কৰক তেওঁলোকে কথা শুনিব তাৰ উদাহৰণ এয়াৰপৰ্টৰ পৰা গুৱাহাটীলৈ কাহিলীপাৰাৰ পৰা আপোনাৰ সৰু হোজাই ষ্টেডিয়ামলৈ তাৰ পৰা সোণাপুৰলৈ জুবিন অনুৰাগী কিমান ধুনীয়া শান্তিপূৰ্ণভাৱে কৰিলে কিন্তু যদি আপুনি মাৰিবলৈ যায় আপোনাৰ আৰক্ষীয়ে যদি মাৰিব যায় আপুনিতো প্ৰতিবাদ কৰিবই পুলিচ বিষয়া যাৰ কাৰণে এই ঘটনাটো ঘটিব পালে ঠাণ্ডা হ'ব যেতিয়া আপুনি তেখেতক নিলম্বিত কৰিব গীতাৰ্থ দেৱ শৰ্মা যাৰ APSC কেলেংকাৰী আছে বিপ্লৱ শৰ্মা ৰিপৰ্টত ক্লিয়াৰলি লিখি দিছে গীতাৰ্থ দেৱ শৰ্মা ৰোল নম্বৰ 0914595 হিজ এপইণ্টমেণ্ট ইজ কুৱেশ্যনেবল লিখি দিছে তেনেকুৱা সেইজন মানুহক যেতিয়ালৈ নুগুচাই মই ভাবোঁ যে এইটো শান্তি নহ'ব জুবিন গাৰ্গৰ স্মৃতিত 1 লাখ নাহৰৰ পুলি ৰুব দুজন যুৱকে নলবাৰীৰ পংকজ আৰু মহাদেৱ নামৰ দুজন যুৱক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে দুই যুৱকে নলবাৰীৰ পৰা নাহৰৰ পুলি ৰোপণ আৰম্ভ কৰা যুৱক দুজনে 5 দিনত ৰোপণ কৰিলে 200 পুলি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ 6 মাহত ৰোপণ কৰিব 1 লাখ নাহৰৰ পুলি মৰমৰ শিল্পী জুবিনদাৰ ন্যায়ৰ দাবীত অব্যাহত আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিভিন্ন দল সংগঠনৰ বিভিন্ন কাৰ্যসূচী আৰু তাৰ সমান্তৰালভাৱে বিভিন্ন দল সংগঠনৰ সমান্তৰালভাৱে এককভাৱে একাংশ লোকেই বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু তাৰ প্ৰতিশ্ৰুতি আমাৰ পিছপিনে আহি থকা দুগৰাকী বিশেষ যুৱক আৰু এই দুগৰাকী যুৱকে এটা বিশেষ পদক্ষেপ লৈ এই মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অৰ্থাৎ আমি উপস্থিত থকা বৰমাৰ এই স্থানত আমি দেখিবলৈ পাইছো দুগৰাকী যুৱক সমুখভাগত তেখেতসকলৰ লিখা আছে 1 লাখ গছৰ পুলি ৰোপণ কৰিব তেওঁলোকে জুবিনদাৰ স্মৃতিৰ বাবে তেখেতসকলৰ এই এক বিশেষ পদক্ষেপ আৰু এই পদক্ষেপ লগত লৈ তেখেতসকলে দেখিবলৈ পোৱা গৈছে এক কাৰ্যসূচী গ্ৰহণ কৰিছে সময় সময় আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী দেখো কিন্তু এইবাৰ এক ব্যতিক্ৰমী কাৰ্যসূচী কিয়নো মৰমৰ শিল্পী জুবিনদা আমাৰ মাজত নাই আৰু জুবিনদাক বিচাৰি জুবিনদাৰ স্মৃতি সৌধভাৱে দুগৰাকী বিশেষ যুৱকক আমি প্ৰত্যক্ষ কৰিছো আৰু দেখিছো তেখেতসকলৰ পিছত থকা যিখন মনা বেগ সেইখনত আমি দেখিছো নাহৰৰ কিছু গছ পুলি আৰু এই নাহৰৰ গছ পুলি লগত লৈ তেওঁলোকে আগবাঢ়িছে ক'ত যাব কেনেকৈ যাব আৰু তেওঁলোকে ক'ত ক'ত ৰোপণ কৰিব এইসমূহ গছ পুলি এইসমূহ আমি এতিয়া তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছো ভাইটি প্ৰথমে তোমালোকক জনাব বিচাৰিছো ক'ৰ পৰা আহিছে তোমালোকে হয় নমস্কাৰ মোৰ নাম পংকজ ডেকা মোৰ ঘৰ নলবাৰী বালিলেচা আৰু আমি প্ৰকৃতিৰ বন্ধু গতিকে জীয়াই আছো যদি আমি প্ৰকৃতিৰ বাবেই জীয়াই আছো আৰু সেইকাৰণে আমিও প্ৰকৃতিক সদায় জীয়াই ৰাখিব লাগিব বুলি আমি দুই ভাই ওলাই আহিছো অল অসমতে 1 লাখ গছৰ পুলি জুবিনদাৰ স্মৃতিত ৰুবলৈ আজি জুবিনদাই গছ ভাল পায় আৰু জুবিনদাই কোৱাৰ দৰে যে নাহৰকৈ চিঞৰি থাকিলে নহ'ব নাহৰ গছ ৰুব লাগিব য'ত নাহৰ থাকিব তত জুবিনদা থাকিব গতিকে আমি জুবিনদাক জীয়াই ৰাখিব লগা হলে প্ৰত্যেকে একতা ঘৰে ঘৰে গছপুলি ৰুব লাগিব তেতিয়াহে আমি জুবিনদাক আমি জীয়াই ৰাখিব পাৰিম আৰু তাৰ পুনে মই এটা কথা ক'ব বিচাৰো আমি ইমান কষ্ট কৰি এই ৰ'দে চাইকেল চলাই আছো কাৰ কাৰণে চলাই আছো আজি চাইকেল একমাত্ৰ জুবিনদাৰ স্মৃতি জীয়াই ৰখাৰ বাবে আৰু প্ৰকৃতি জীয়াই ৰখাৰ বাবে এই ৰ'দে চাইকেল চলাই মন্দিৰ মছজিদ স্কুল কলেজ সকলোতে আমি গছৰ পুলি ৰুই আছো তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য পদত্যাগ কৰিছে ভাৰপ্ৰাপ্ত উপাচাৰ্য ৰাজা ৰফিউল হকে ভাৰপ্ৰাপ্ত পঞ্জীয়ক প্ৰীতম দেৱৰ পদত্যাগ স্কুল অফ ইঞ্জিনিয়াৰিঙৰ ডিন শংকৰ চন্দ্ৰ ডেকাৰো পদত্যাগ বুধবাৰে নিশাৰ প্ৰতিবাদৰ পিছতে পদত্যাগ কৰিছে তিনিওজনে ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদৰ পিছতে পদত্যাগ শোণিতপুৰ জিলা আয়ুক্তৰ উপস্থিতিত কৰে পদত্যাগ উপস্থিত থাকে জ্যেষ্ঠ আৰক্ষী অধীক্ষকো পদত্যাগৰ পিছতে উপাচাৰ্য শম্ভুনাথৰ বিৰুদ্ধে সৰব হৈ পৰে তিনিওজন তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ শম্ভুনাথ সিঙে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ বিৰূপ মন্তব্য কৰাৰ পিছতে এনেধৰণে কেতবোৰ অভিযোগ উত্থাপন হৈছিল উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে ছাত্ৰ সমাজে গ্ৰহণ কৰিছিল আন্দোলনৰ কাৰ্যসূচী ছাত্ৰ সমাজৰ ৰোষত পৰিছিল উপাচাৰ্যগৰাকীও ইয়াৰ পিছতে পৰিস্থিতি অন্যফালে ঢাল খায় আৰু ছাত্ৰ সমাজৰ পিছত উপাচাৰ্যৰ স্বৈৰাচাৰী প্ৰশাসনিক কাম কাজৰ বিৰুদ্ধে ওলাই আহিছিল শিক্ষক কৰ্মচাৰী ইতিমধ্যে বহুকেইটা আন্দোলনৰ কাৰ্যসূচী বিশ্ববিদ্যালয় চৌহদত সাব্যস্ত কৰিছিল দেশৰ ৰাষ্ট্ৰপতি ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক অভিযোগ দিছিল উপাচাৰ্যৰ কাৰ্যকালত সংঘটিত হোৱা বিভিন্ন দুৰ্নীতি আৰু স্বৈৰাচাৰীতাৰ বিৰুদ্ধে
চিকিৎসাধীন অৱস্থাত মৃত্যু হ'ল গোলাঘাটৰ মৰঙী চাহ বাগিচাত উদ্ধাৰ হোৱা বনৰীয়া হাতী পোৱালিটো 11 অক্টোবৰৰ পৰা কাজিৰঙাৰ পানবাৰী বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসাধীন হৈ আছিল হাতী পোৱালিটো যোৱা 1 অক্টোবৰত মৰঙী চাহ বাগিচাৰ এটা নলাত পৰি আহত হৈছিল পোৱালিটো প্ৰথমে মাকে পোৱালিটোক নলাৰ পৰা উঠাবলৈ চেষ্টা কৰিছিল কিন্তু বিফল হোৱাত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰীয়ে পোৱালিটো নলাৰ পৰা উঠাই মাকৰ লগাই দিয়ে কিন্তু কঁকালত গুৰুতৰভাৱে আঘাত পোৱা পোৱালিটো বাৰে বাৰে পৰি যোৱাত 11 অক্টোবৰত পোৱালিটোৱে মাকে এৰি থৈ যায় ইয়াৰ পিছতে পোৱালিটো লৈ অনা হয় বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ কেন্দ্ৰটোৰ চিকিৎসকে পোৱালিটো সুস্থ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাৰ পিছতো বৃহস্পতিবাৰে মৃত্যু হয় পোৱালিটোৰ চিকিৎসকৰ মতে মাকে পোৱালিটো নলাৰ পৰা উঠাবলৈ চেষ্টা কৰাৰ সময়ছোৱাতে পোৱালিটোৱে কঁকালত পোৱা আঘাতৰ বাবে শৰীৰৰ অন্তৰ্ভাগত হোৱা ৰক্তক্ষৰণৰ ফলতে মৃত্যুমুখত পৰে গোলাঘাট জিলাৰ যিটো মৰঙী চাহ বাগান আছে চাহ বাগানৰ অন্তৰ্গত সেই এলেকাটোত আজি 1 অক্টোবৰৰ পৰা এটা হাতী পোৱালি ৰাতি এটা দ খাৱৈত পৰি গৈছিলে আৰু সি কঁকালত খুব বেয়াকৈ দুখ পাইছিল তাৰপিছত তাক যিহেতু মাক লগতে আছিল আমি আমাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পৰা গৈ চিকিৎসা প্ৰদান কৰা হ'ল আৰু যিহেতু মাক লগতে আছে সি তাক মাকৰ লগতে থাকিব দিয়া হৈছিল আৰু 1 তাৰিখৰ পৰা প্ৰায় 11 অক্টোবৰলৈকে প্ৰায় 5বাৰ সেই হাতী পোৱালি বিভিন্ন জেগাত পৰি গৈছিলে কাৰণ তাৰ পিছফালৰ যিটো অংশ আছিল কঁকালত দুখ পোৱাৰ কাৰণে হয়তো সি সেই অংশটোত প্ৰায় পেৰালাইচিছৰ নিচিনা হৈ গৈছিলে অৱশেষত 11 তাৰিখে ৰাতি আমি পোৱালিটো যেতিয়া মাকে এৰি থৈ গ'ল তেতিয়া আমি ইয়ালৈ লৈ আহিলোঁ আমি যদিও চিকিৎসা প্ৰদান কৰিলোঁ দুদিনৰ পিছত অৰ্থাৎ যোৱাকালি ৰাতিপুৱা প্ৰায় 3 মান বজাত সেই হাতীটোৰ মৃত্যু হৈছে আমি মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত আমি গম পালোঁ যে তাৰ ইণ্টাৰনেল যিটো ভিতৰত যিবিলাক অংগ আছিলে তাত যথেষ্ট ৰক্তক্ষৰণ হৈছে আৰু তাৰ কঁকালত খুব বেয়া ইঞ্জুৰি এটা হৈছে গতিকে এই পোৱালিটোৰ মস্কৰিলি যেতিয়া মাকে তুলিব চেষ্টা কৰিছিল তেতিয়া খালত পৰাৰ কাৰণে খুব বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে আৰু সেই আঘাতৰ কাৰণে হাতীটোৰ মৃত্যু হৈছে অজয় ফুকনৰ জামিন হ'ল মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন ফটাখিলাম্বাৰী থানাৰ গোচৰত জামিন লাভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অজয় ফুকনক আৰু ইতিমধ্যে উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে অজয় ফুকনক 25 তাৰিখে জুবিন অনুগামী 10জন ব্যক্তিক আৰক্ষীয়ে ফটাখিলাম্বাৰী এটা গোচৰত গ্ৰেপ্তাৰ কৰি মহামান্য CDM আদালতত তেখেতসকলক প্ৰডিউচ কৰিছিলে আৰু জামিনৰ আবেদন দিয়াৰ পৰিপ্ৰেক্ষিতত এই 10জনকে বিভিন্ন কাৰণত মহামান্য CDM আদালতে জামিনত মুকলি কৰি দিছিলে এই 10জনৰ ভিতৰত অজয় ফুকনো তেখেতৰ নামটো সন্নিৱিষ্ট হৈ আছিলে কাইলৈ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব 2 অভিযুক্তৰ অমৃতপ্ৰভা মহন্ত আৰু শেখৰ গোস্বামীৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব শুকুৰবাৰে ইয়াৰ পাছতে আদালতত হাজিৰ কৰা হ'ব 2 অভিযুক্তক নিশ্চিতভাৱে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সহ আন অভিযুক্তৰ দৰে কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব 2 অভিযুক্তক 14 দিনৰ আৰক্ষী জিম্মাত থকা অমৃতপ্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীক 2 অক্টোবৰত গ্ৰেপ্তাৰ কৰিছিল SITয়ে গৰিমা গাৰ্গৰ আবেগিক ফেচবুক পোষ্ট বাক্সাৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে গৰিমা গাৰ্গে শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰখাৰ আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে ফেচবুকত গৰিমা শইকীয়া গাৰ্গে লিখিছে মই কেৱল মোৰ স্বামীক হেৰুৱা নাই প্ৰতি ঘৰ অসমীয়াই নিজৰ এজন পুত্ৰ ভাতৃ বন্ধু অভিভাৱক হেৰুৱাইছে বিশ্বজুৰি তেওঁক ভালপোৱা বহুজনে আপোন এজনক হেৰুৱাইছে সকলোৰে মন মগজু বিবেক দুখ কষ্ট আৰু বহু প্ৰশ্নৰে ভাৰাক্ৰান্ত হৈ আছে এনে সময়ত সকলোৱে সকলোৰে মনস্তত্ব ভালদৰে বুজিবলৈ চেষ্টা কৰাটো আটাইতকৈ জৰুৰী কথা কৃত্ৰিমতা আৰু মেৰপেচবোৰ এৰি সৰল পোনপটীয়া কথাৰে সময়ক সহযোগ কৰাটো অত্যন্ত জৰুৰী শান্তিৰ আৰু সম্প্ৰীতিৰ বাতাবৰণ অব্যাহত থাকক আৰু কোনো হানিবিঘিনিৰ খবৰ নালাগে জুবিন গাৰ্গবিহীন 28টা দিন প্ৰিয় শিল্পী নোহোৱা হোৱাৰ শোকত এতিয়াও ম্ৰিয়মান ৰাজ্যবাসী হিয়াৰ মধুৰ আত্মাৰ সদ্গতি কামনাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত নাম প্ৰসংগ অব্যাহত 29 অক্টোবৰত কলাইগাঁওবাসীয়ে কৰিছে বিশেষ আয়োজন 5000 মহিলা একেলগে পৰিৱেশন কৰিব জুবিন গাৰ্গৰ মায়াবিনী গীতটি
কলাইগাঁৱৰ 21টা স্থানত চলি আছে আখৰা কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বৃহত্তৰ কলাইগাঁওবাসীৰ সহযোগত কলাইগাঁৱৰ ৰন্থলী ষ্টেডিয়ামত পৰিৱেশন কৰা হয় এই গীত অসম মাতৃৰ গৌৰৱী সন্তান জুবিন গাৰ্গৰ মহাপ্ৰাণৰ পিছতেই জুবিন গাৰ্গৰ অমৰ সৃষ্টি মায়াবিনী গীত যেন এতিয়া প্ৰাৰ্থনাত পৰিণত হৈছে এই দৃশ্য হৈছে কলাইগাঁৱৰ অহা 28 আৰু 29 অক্টোবৰত মায়াবিনী গীত 5000 মহিলাই মায়াবিনী গীতেৰে জুবিন গাৰ্গক স্মৰণ কৰিব এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আৰু এই দৃশ্য হৈছে কলাইগাঁৱৰ এইদৰে 5000 মহিলাই একেলগে মায়াবিনী গীত গায় যেন মায়াবিনী গীত নহয় যেন মায়াবিনী গীত এতিয়া গান এতিয়া প্ৰাৰ্থনাত পৰিণত হৈছে আৰু মায়াবিনী প্ৰাৰ্থনাৰে অসমৰ সন্তান অসম মাতৃৰ সন্তান জুবিন গাৰ্গ যেন ভগৱান আৰু সেই ভগৱানক যেন স্মৰণ কৰিব 28 আৰু 29 তাৰিখে আৰু 5000 মহিলাই আৰু এই দৃশ্য হৈছে কলাইগাঁও ওদালগুৰিবাসীয়ে শ্ৰদ্ধাঞ্জলি জনাব ভগৱানক আৰু সেইদিনাই এইদৰে 5000 মহিলাই তেওঁক স্মৰণ কৰিব আৰু তাৰেই এই আখৰা চলা পৰিলক্ষিত হৈছে কলাইগাঁৱত মোৰ লগত এই মুহূৰ্তত হীৰক চান আছে যি প্ৰশিক্ষণ দি আছে তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম কি ক'ব মায়াবিনী গীত যেন এতিয়া গীত হৈ থকা নাই প্ৰাৰ্থনাত পৰিণত হৈছে কি ক'ব আৰু 5000 মহিলাই একেলগে পৰিৱেশন কৰিব ওদালগুৰিবাসীৰ হৈ আচলতে আমাৰ প্ৰাণৰ শিল্পী সকলো মৰমৰ শিল্পী আটাইভাৱে জানে গতিকে সেই শিল্পীগৰাকীক আমাৰ ঐতিহাসিক কলাইগাঁৱত ৰন্থলীৰ বাকৰিত 5000 শিল্পীক একেলগে গোৱাৰ এটা প্ৰয়াস কৰি থকা হৈছে অহা 29 অক্টোবৰ তাৰিখে আমি শ্ৰদ্ধাৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰিছোঁ আৰু লগতে তেখেতৰ কালেজয়ী গীতেৰে আমি তেখেতক শ্ৰদ্ধা জনাব বিচাৰিছোঁ সেই অহা অক্টোবৰ 29 তাৰিখত মোৰ লগত আৰু কিছু যি প্ৰশিক্ষক আছে তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম যিহেতু জুবিন গাৰ্গৰ লগত একেলগে গান গাইছিলে সুৰ নিগৰাইছিলে মোৰ লগত আছে বাইদেউ কি ক'ব জুবিনৰ মহাপ্ৰাণৰ পিছত 5000 মহিলাই কলাইগাঁৱত একেলগে মায়াবিনী গীত গাব মায়াবিনী গীত এতিয়া গান হৈ থকা নাই প্ৰাৰ্থনাত পৰিণত হৈছে কি ক'ব কেনেকুৱা এই মুহূৰ্তত আচলতে খুবেই দুখ লাগিছে মই যিহেতুকে জুবিন দাৰ লগত গীত গাইছোঁ আমি মায়াবিনী গীতটো যে আমি গাবলৈ সুবিধা পাইছোঁ জুবিন দা যোৱাৰ পিছত আমাৰ অসমৰ এজন ইমান মহান শিল্পী এজন যে আমাৰ মাজৰ পৰা হেৰাই গৈছে আমাক আজি এইখিনি গীত গাবৰ কাৰণে আমি সুবিধা পাইছোঁ আমাক জুবিন দাৰ জাষ্টিছ লাগে আৰু মই জুবিন দাৰ লগত নিজে গান গাইছোঁ কাৰণে মোৰ খুবেই বহুত দুখ লাগিছে সকলোৰে মোৰ বুলি নহয় সকলো ৱৰ্ল্ডতে সকলোৱে জুবিন দাৰ কাৰণে বহুত দুখ প্ৰকাশ কৰিছে সেই গতিকে আমি জুবিন দাৰ জাষ্টিছ বিচাৰিছোঁ জুবিন দা যাতে জাষ্টিছ পায় প্ৰথমতে ক'ম আমাক ন্যায় লাগে যিকোনো প্ৰকাৰে আমাক ন্যায় লাগিবই আৰু আমি কলাইগাঁওবাসী ৰাইজে যেটো প্ৰয়াস কৰিছোঁ 5000 মহিলাৰ দ্বাৰা জুবিন গাৰ্গৰ অতি প্ৰিয় গীত মায়াবিনী গীত গাবলৈ প্ৰয়াস কৰিছোঁ সেয়া অহা 29 তাৰিখে হ'ব আমি তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আমাক যিকোনো প্ৰকাৰে ন্যায় লাগিবই এইটো আমাৰ দাবী মানিবই লাগিব এটা কথা ক'ব লাগিব যে এইদৰে আচলতে যি ওদালগুৰিবাসীয়ে এইদৰে সাজু হৈছে প্ৰায় 5000 মহিলাই এইদৰে একেলগে ৰন্থলী বাগিচাৰ বাকৰিত ওদালগুৰিবাসীৰ হৈ মায়াবিনী গীত যে ভগৱানৰ প্ৰাৰ্থনা পৰিৱেশন কৰিব আৰু শ্ৰদ্ধাঞ্জলি জনাব অসম মাতৃৰ গৌৰৱী সন্তান জুবিন গাৰ্গক কামৰূপৰ কমলপুৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি কেইবা সহস্ৰাধিক শিক্ষাৰ্থীয়ে গালে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী গীত বৃহত্তৰ কমলপুৰৰ প্ৰতিটো দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হয় স্মৃতি চাৰণ অনুষ্ঠান
কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা স্মৃতি চাৰণ অনুষ্ঠানত নাহৰৰ পুলি ৰোপণেৰে শুভাৰম্ভ কৰা হয়। তাৰ পিছতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি, সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু স্মৃতি চাৰণ সভাও অনুষ্ঠিত হয়। আমি কমলপুৰবাসী ৰাইজ কমলপুৰ উন্নয়ন সমিতিৰ সৌজন্যত কমলপুৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনে লগ লাগি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আজি ইয়াত আমি এটাই মনত দুখ প্ৰকাশ কৰিছোঁ। আমাৰ দুখ লাগিছে যে আমাৰ হিয়াৰ আমুঠু যিটো আমি কল্পনা কৰিব পৰা নাছিলোঁ, অনাকাংক্ষিতভাৱে তেখেতৰ বিয়োগত আমি মৰ্মাহত হৈছোঁ। আমি আশা ৰাখিছোঁ তেখেতৰ ন্যায় পাব লাগিব। আমি আটাই দাবী জনাম চৰকাৰৰ ওচৰত যে তেখেতে ন্যায় পাব লাগিব। ছচলত প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত শিক্ষকৰ প্ৰতিবাদত অংশগ্ৰহণ 2 সহস্ৰাধিক বঞ্চিত শিক্ষকৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো সঁহাৰি নোপোৱাৰ অভিযোগ। সংশোধনী কৰিবলগীয়া আইনত বঞ্চিত শিক্ষকৰ নাম অন্তৰ্ভুক্তিৰ দাবী। নাম অন্তৰ্ভুক্ত নকৰিলে চৰকাৰ সলনি কৰাৰ বিৰোধীত সহযোগ কৰাৰ হুংকাৰ। অসমৰ পৰা হাজাৰ হাজাৰ শিক্ষকবিলাক যে ওলাই আহিছে, আটাইবোৰ কিন্তু চৰকাৰী স্কুলৰ অৰ্থাৎ প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ কৰ্মৰত শিক্ষক আটাইবোৰ। অৰ্থাৎ চৰকাৰে যি পদ প্ৰাদেশিকৰণৰ কাৰণে 17 চনত যিখন আইন আনিছিলে, সেইখন আইনৰ দ্বাৰা অসমৰ চৰকাৰী স্কুলবিলাক অৰ্থাৎ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানবিলাকক সম্পূৰ্ণৰূপে পেৰালাইচিছ কৰি দিছে। এই শিক্ষকবিলাকক সম্পূৰ্ণৰূপে দৰমহা বন্ধ কৰি দিছে। লগৰ শিক্ষকবিলাকৰ পদ প্ৰাদেশিকৰণ কৰি দিছে, এওঁলোকক দৰমহা বন্ধ কৰি দিছে। আমাৰ মাজত 2 শ্ৰেণীৰ শিক্ষক আছে। এটা হৈছে এমালগেমেশ্যন হোৱা শিক্ষক আৰু এটা হৈছে বিদ্যালয়ত কৰ্মৰত কিন্তু দৰমহা নাপায়। এই 2 ধৰণৰ শিক্ষকক আমাৰ এটা দাবী, বিনা চৰ্তে পদ প্ৰাদেশিকৰণ কৰিব লাগিব। আমি আপোনালোক নিশ্চয় মিডিয়াই গম পায় যে আমি এই বছৰৰে আৰম্ভণিতে আমি ধাৰাবাহিক আন্দোলন কৰিছিলোঁ, 8-10টা আন্দোলন কৰিছিলোঁ। আজিৰ পৰা আমি ঘোষণা কৰিছোঁ যে আজিৰ পৰা আমি পুনৰ ধাৰাবাহিক আন্দোলন কৰিম। অহা 10 দিনৰ ভিতৰতে যদি অসমৰ মুখ্যমন্ত্ৰী, অসমৰ শিক্ষামন্ত্ৰী মহোদয়ে যদি আমাৰ দাবী মানি নলয়, কাৰণ 25 বছৰৰ পৰা অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী তেওঁ 25 বছৰৰ পৰা অসমৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত আছে। আজি গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমৰ শিক্ষা ব্যৱস্থা আটাইতকৈ সৰ্বনিম্ন হৈছে। আপোনালোক সকলোৱে জানে, মিডিয়াৰ পৰা আমি গম পাইছোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, আমাৰ এই শিক্ষকবোৰ যি বিদ্যালয়ত চৰকাৰী বিদ্যালয়ত কৰ্মৰত প্ৰত্যেককে বিনা চৰ্তে পদ প্ৰাদেশিকৰণ কৰিব লাগিব। বিদ্যালয়বোৰক পেৰালাইচিছ কৰাৰ পৰা আপুনি ৰক্ষা কৰক, নহ'লে আমি কিন্তু আগন্তুক দিনত ধাৰাবাহিকভাৱে ভয়াৱহ আন্দোলন কাৰ্যসূচী ল'ম, গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'ম। ইয়াৰ আগতে আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী লৈছিলোঁ, আমি লাষ্টগেটত আন্দোলন কৰিছিলোঁ। আমি আজিৰ পৰা আপোনালোকক জনাইছোঁ, আমাৰ এই কাৰ্যসূচী যদি 10 দিনৰ ভিতৰত তেওঁলোকে আমাৰ কিবা এটা নকৰে, তেনেহ'লে আমাৰ এই কাৰ্যসূচী অসমত শিক্ষকৰ আন্দোলন অসমত অগ্নিগৰ্ভ হৈ উঠিব। প্ৰতিবাদস্থলীৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক এটাই স্পষ্টকৈ কথা ক'বলৈ বিচাৰিছোঁ, সেইটো হ'ল 2017-18 চনৰ যিখন আইন আপুনি অহা নৱেম্বৰ মাহত সংশোধনী আনিম বুলি আপুনি ছ'চিয়েল মিডিয়া যোগে আপুনি জনাই আছে, সেই সংশোধনী আইনখনত এই বঞ্চিত শিক্ষকসকলৰ নাম আহিব লাগিবই। আৰু যদি আমাৰ নাম নাহে, তেতিয়াহ'লে আজি এই প্ৰতিবাদস্থলীৰ পৰা কৈছোঁ, আপোনালোকৰ চৰকাৰৰ এই অন্তিম সময়, যিহেতু অহা 26ত আপোনালোকৰ নিৰ্বাচন, আকৌ নতুনকৈ নিৰ্বাচন আহি আছে, তেতিয়াহ'লে আমাৰ সন্থাৰ তৰফৰ পৰা চৰকাৰ সলনি কৰাত আমিও সহযোগ কৰিম। কিন্তু স্পষ্ট কথা আমাৰ, হয়নে নহয়? মেঘালয় অসম সীমান্তত বৃদ্ধি পোৱা উত্তেজনাক লৈ চিন্তিত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা। লাংপাংগাপৰ গাঁওবাসীক কৃষি কৰ্মতকৈ সুৰক্ষা আৰু নিৰাপত্তাত অধিক অগ্ৰাধিকাৰ দি সংযমী হোৱাৰ আহ্বান জনালে কনৰাড চাংমাই। শেহতীয়া সংঘৰ্ষৰ পিছতে আহ্বান জনাই মেঘালয়ৰ মুখ্যমন্ত্ৰীজনে লাপাংগপ গাঁওবাসীয়ে শস্য চপোৱাৰ বাবে অনুমতি বিচাৰিছিল আৰু এই কথাত গুৰুত্ব আৰোপ কৰি আলোচনা কৰা হয়। আলোচনাৰ অন্তত নিৰাপত্তাক অগ্ৰাধিকাৰ দি সংযম হোৱাৰ আহ্বান জনায় মুখ্যমন্ত্ৰীজনে, কিয়নো শেহতীয়া সংঘৰ্ষৰ পিছত পৰ্যাপ্ত আৰক্ষী নিৰাপত্তাৰক্ষী সেই স্থানত মোতায়েন কৰা হৈছিল। তাৰ পিছতো দেখিবলৈ পোৱা গৈছিল উত্তপ্ত পৰিস্থিতি। Yesterday from Lapangap, they had requested that the harvesting be allowed, and we had discussed in detail with them, saying that the issue is very simple, that there is a lot of tension in that area,
And though the harvesting is of course very important for the farmers and the public there, but safety and security is our utmost concern. And even though we may be able to provide sufficient manpower, but these kind of incidents are something that cannot be 100%, are not completely under our control. আৰু ইয়াৰ লগতে সামৰিছোঁ খবৰ মহানগৰ। নমস্কাৰ। এইটো মই